আপোনাৰ স্কুটিখন বাটত বিকল হ'লে স্কুটিখনে লগে লগে এটা মেছেজ পঠিয়াব ডিলাৰলৈ। গাড়ীখনৰ এটা বিশেষ ফিচাৰ্ছ হয় আছে, এইটো হৈ গ'ল কেতিয়াবা বাটত যদি আপোনাৰ গাড়ীখন কিবা কাৰণত যদি কোনোবা অসুবিধা পায়, আপুনি বন্ধ হৈ গৈছে বা কিবা হৈ গৈছে, আপুনি আমাৰ খবৰ দিয়াৰ আগতে গাড়ীখনৰ পৰা এটা মেছেজ কোম্পানীলৈ যায় যে গাড়ীখন কি অসুবিধাৰ কাৰণে ৰৈ গৈছে, আৰু সেই ঠাইতেই আপোনাৰ স্কুটি মেৰামতি কৰিব আহিব ডিলাৰৰ পৰা। সেই মেছেজটো কোম্পানীৰ ফালৰ পৰা ডিলাৰ আমাৰ ৱৰ্কশ্বপলৈ প্ৰভাইড কৰে, আৰু ডিলাৰ ৱৰ্কশ্বপে আপোনাৰ গাড়ীখন য'তেই বেয়া হৈছে সেই স্পটত গৈ আমাৰ টেকনিচিয়ানে ইমিডিয়েট আপোনাক সহায় কৰিব পৰাকৈ সুবিধা আছে। এই বিশেষ সুবিধা উপলব্ধ এম্পেয়াৰ নেক্সাছ নামৰ এখন ইলেক্ট্ৰনিক স্কুটিত। লখিমপুৰৰ ফ্ৰা মটৰছত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল এই নেক্সাছ নামৰ ইলেক্ট্ৰনিক স্কুটিখন। নৰ্থ ইষ্টৰ ভিতৰতে প্ৰথমবাৰৰ বাবে লখিমপুৰৰ ফ্ৰা মটৰছত উপলব্ধ হ'ল এই স্কুটিখন। আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আজি ইণ্ডিয়াজ ফাৰ্ষ্ট ফিউচাৰিষ্টিক ফেমিলি ইভি স্কুটি নৰ্থ ইষ্টৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে লখিমপুৰত আপোনালোকৰ বাবে আমি আগবঢ়াবলৈ পাই অতি আনন্দিত হৈছোঁ। এবাৰ ফুল চাৰ্জ কৰি 136 কিলোমিটাৰ পৰ্যন্ত চলাব পাৰিব এই নেক্সাছ নামৰ ইলেক্ট্ৰনিক স্কুটিখন। এবাৰ আপুনি ফুল চাৰ্জ দিলে 136 কিলোমিটাৰ ৰান কৰিব পাৰিব, আৰু এবাৰ আপোনাৰ চাৰ্জিঙত আপোনাৰ যদি আমি কনজামশ্যন যদি ভাবোঁ তেতিয়া হাৰ্ডলি 1 পৰা 1.5 ইউনিট আপোনাৰ কষ্ট আপোনাৰ খৰচা হয়, আৰু 1 বা 1.5 ইউনিটৰ খৰচা হাৰ্ডলি আপোনাৰ 8 টকা বা 10 টকাৰ ভিতৰতে হয়, তাতকৈ বেছি নহয়। বহু শক্তিশালী আৰু আৰামদায়ক এম্পেয়াৰৰ এই ইলেক্ট্ৰনিক স্কুটিখন। ইয়াতে আপোনাৰ 3 কিলোৱাট LFP বেটেৰী প্লাছ আপোনাৰ 4 কিলোৱাট মটৰ সংযোজন কৰা হৈছে। এই দুটা বৈশিষ্ট্যৰ পৰা আপোনাৰ গাড়ীখনে আমাৰ পেট্ৰল গাড়ী যি ধৰণে আমি এক্সেলাৰেশ্যন কৰিলে ইনষ্টাণ্ট পিকআপ পাওঁ, তাৰ সময়ক্ষভাৱে এই গাড়ীখনো কোনো ক্ষেত্ৰত কম নহয়। আৰু এটা প্লাছ পইণ্ট আপোনাৰ পিক পাৱাৰ যথেষ্ট বেছি গাড়ীখনৰ। এখন আপোনাৰ আমাৰ যেতিয়া কোম্পানীয়ে লঞ্চিং কৰাৰ আগতে আৰু এটা টেষ্ট কৰিছিলে যে গাড়ীখনৰ পাৱাৰটো কিমান হয়। 4 কিলোৱাট মটৰ দিছে, ঠিকেই আছে, কিমানটো জোৰ আছে। গাড়ীখনে আপোনাৰ এখন স্মল পিকআপ ভেন, যিখন 7 কুইণ্টেল লোড এখন গাড়ী, এইখন স্কুটিয়ে ৰছীয়ে 3 কিলোমিটাৰ নে 4 কিলোমিটাৰ অনায়াসে টানি লৈ যাব পাৰিছিলে। দ্বিতীয় কথা, আৰু এটা ডাঙৰ কথা, গাড়ীখনৰ পিক পাৱাৰ ইমানেই বেছি আছে, এইখন গাড়ীয়ে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সুদূৰ 10,000 কিলোমিটাৰ 45 দিনত অতিক্ৰম কৰাৰ পিছত সেই গ্ৰাহকৰ মাজত আপোনাৰ কোম্পানীয়ে এৰি দিছে। এই নেক্সাছ নামৰ ইলেক্ট্ৰনিক স্কুটিখনতে আছে গ্ৰাহকৰ বাবে বহু সুবিধা। ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আপোনাৰ 7 ইঞ্চি হয়। ইয়াতে আপোনাৰ নেভিগেশ্যনৰ পৰা আদি কৰি বাকী যিখিনি অন্যান্য ফিচাৰ্ছ আমাৰ নৰ্মেলি থাকে গোটেইখিনি ইয়াতে সংযোজন আছে। সাধাৰণতে আমি কি কৰোঁ, যেতিয়া আমি এখন লাক্সাৰী গাড়ী লওঁ তাতহে আমাৰ এনেধৰণৰ ডাঙৰ টাচ স্ক্ৰীণ দেখা পোৱা যায়, কিন্তু আমাৰ গ্ৰিপছ ইলেক্ট্ৰিক মবিলিটিৰ ফালৰ পৰা প্ৰথমবাৰৰ বাবে ষ্টাইলিছ বৈশিষ্ট্য আপোনাৰ ইয়াতে সংযোজন কৰা হৈছে, যিটো কাষ্টমাৰ এখন ইলেক্ট্ৰিক স্কুটি চলাই আছোঁ বুলি ফিল নহয়, যাতে এখন লাক্সাৰী কিবা এখন চলাই আছোঁ সেইটো যাতে ইয়াত স্কুটিখনত বহিয়ে তেওঁলোকে ফিল কৰে, সেই বস্তুখিনি ইয়াতে পাব। জেনেৰেলি ইলেক্ট্ৰিক স্কুটি বুলি ক'লে পানী বুলি ক'লে এভইড, কিন্তু এইখন তেনেধৰণে আপোনাৰ ডিজাইন কৰা হৈছে বা তেনেধৰণৰ ফিচাৰ্ছ সংযোজন কৰা হৈছে, আপুনি নৰ্মেল পানী বা হেৰিয়ৰ মাজতো এইখন অনায়াসে চলাই যাব পাৰিব। যিখন আমি পেট্ৰল গাড়ীৰ ক্ষেত্ৰত মানে সুবিধাখিনি আছে, এইখনো কোনো ক্ষেত্ৰত কম নহয়। মানে গাড়ীখনত আৰু দুটামান বস্তু সংযোজন আছে, মই আপোনালোকক কৈ গৈছোঁ। ইয়াৰ আপোনাৰ যিখিনি ছুইচ বা হেৰি আছে গোটেইখিনি আপোনাৰ প্ৰিমিয়াম হয়। আমাৰ নৰ্মেলি যিবিলাক স্কুটিত আহে তেনেধৰণৰ নহয়, আপোনালোকে এবাৰ চাব পাৰিব, যথেষ্টখিনি প্ৰিমিয়াম হয়। প্ৰিমিয়াম লুকছ অকল নহয়, আপোনাৰ প্ৰিমিয়াম ফিচাৰ্ছো হয়। গাড়ীখনত আপোনাৰ 12 ইঞ্চি এলয় আহিছে উইথ ফ্ৰণ্ট ডিস্ক ব্ৰেক। ব্ৰেকিং ছিষ্টেম যথেষ্ট উন্নত হয়। ছাছপেনশ্যনো আপোনাৰ নৰ্মেল আমাৰ যিখিনি পেট্ৰল স্কুটি হয় তাতকৈ ইয়াৰ ছাছপেনশ্যন যথেষ্ট আপগ্ৰেড কৰিছে আপোনাৰ। আৰু ডিকি যদি আপোনাক মই দেখাব যাওঁ, ডিকি আপোনাক দেখাব গৈছোঁ, এইটো ডাবল এক্সেল বুট স্পেচ বুলি কয়। ডাবল এক্সেল মানে আপোনাৰ আমাৰ যিটো এক্সেল হেলমেট ডাঙৰ থাকে, এক্সেল হেলমেট এটা ইয়াত
সোমোৱাৰ উপৰিঞ্চি আৰু আপোনাৰ লাগতিয়াল কিছুমান নথিপত্ৰ ইয়াতে সোমোৱাই নিব পাৰিব গতিকে বুট স্পেচ যথেষ্ট আছে আপুনিও যদি হাতিলুং বাউণ্ডত থকা প্ৰা মটৰছৰ পৰা এই ইলেক্ট্ৰনিক স্কুটিখন ক্ৰয় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 7002-759-610 নম্বৰত আমাৰ ডিলাৰৰ এড্ৰেছটো হৈ গ'ল ফ্ৰা মটৰ্ছ ৱাৰ্ড নম্বৰ 14 হাতিলুং বান্টু নৰ্থ লখিমপুৰ পিনক'ড হৈ গ'ল 787031 আপোনালোকে ফোন বা মেইল যোগে আমাক যোগাযোগ কৰিব পাৰিব ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে